বিহু সম্ৰাজ্ঞীৰ বঁটা প্ৰদান কৰিবলৈ আমি আগবাঢ়িছোঁ যোৱা বৰ্ষৰ অৰ্থাৎ 2023 বৰ্ষৰ বিহু সম্ৰাজ্ঞী শ্ৰীমতী প্ৰতীক্ষা বুঢ়াগোহাঁইক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ আৰু তেওঁৰ হতুৱাই ৰূপৰ মুকুট আৰু বেন পৰিধান কৰাব বিচাৰিছোঁ। প্ৰদান কৰা হৈছে চলন্ত মুকুটি প্ৰদান কৰি আহিছে বৰুৱা পৰিয়ালৰ তৰফৰ পৰা। যোৱা বৰ্ষৰ বিহু সম্ৰাজ্ঞী শ্ৰীমতী প্ৰতীক্ষা বুঢ়াগোহাঁই প্ৰদান কৰিব চলন্ত ৰূপৰ মুকুট আৰু বেন। আমাৰ এইবাৰৰ বিহু সম্ৰাজ্ঞী শিৰুশ্ৰী শইকীয়া আৰু প্ৰতিগৰাকী বিহু নাচনীৰ সপোন বিহু সম্ৰাজ্ঞী খিতাপ লাভ কৰাৰ এই মুকুটটি পৰিধান কৰিলে আজি এই সন্মান লাভ কৰি এই মুকুটটি পৰিধান কৰিলে শিৰুশ্ৰী শইকীয়াই আৰু স্থায়ী মুকুট বিহু সম্ৰাজ্ঞীলৈ আগবঢ়াইছে শ্ৰীযুতা মনামী বেজবৰুৱাই প্ৰয়াত ব্ৰজেন বৰুৱা দেৱৰ জীয়ৰীয়ে স্থায়ী মুকুট আগবঢ়াইছে এয়া শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেৱে। আমি আগবাঢ়িম কিন্তু পটককে এবাৰ শিৰুশ্ৰীৰ অনুভৱ জানিব বিচাৰিম। কেনেকুৱা লাগিছে শিৰুশ্ৰী? এগৰাকী বিহু নাচনীৰ সদায় সপোন থাকে যে এগৰাকী বিহু সম্ৰাজ্ঞী হোৱা আৰু যেতিয়াৰ পৰা মই বিহু নাচ আৰম্ভ কৰিছোঁ 2013 চনৰ পৰা তেতিয়াই মই সপোন দেখিছিলোঁ যে এদিন হ'লেও এই মুকুটটো মোৰ শিৰত জিলিকিব আৰু সেয়া আজি সম্পূৰ্ণ হ'ল। গতিকে এই যিখিনি মই কৰিব পাৰিছোঁ মোৰ মা দেউতা ভাইটি তেখেতসকলৰ চেষ্টাৰ ফলত মই কৰিব পাৰিছোঁ আৰু লগতে মোৰ গুৰু ৰত্নেশ্বৰ মামা সংগীতা গগৈ মীন মামা দেৱ কাকতি মাধুৰীমা চৌধুৰী বাইদেউ তেখেতসকলৰ কাৰণেহে আজি এই কিতাপটো অৰ্জন কৰিবলৈ মই সক্ষম হৈছোঁ আৰু লগতে যিসকল ৰাইজে মোক আশীৰ্বাদ কৰিছিলে তেখেতসকলক বহুত বহুত ধন্যবাদ। সদায় মই এই ধৰণে ভাল কাম কৰি যাম। আপোনালোকে মোক সকলোৱে আশীৰ্বাদ কৰিব। ধন্যবাদ। এইখিনিতে এটা কথা জানি খুব ভাল লাগিছে যে 2022, 2023 আৰু 2024 চনত একেটি দলৰ প্ৰায় 3গৰাকী বিহু সম্ৰাজ্ঞী হ'ল এইখন মঞ্চত। দলটিৰ নাম বিৰিণা বিহু দললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এনে সুন্দৰ সুন্দৰ দক্ষ বিহুৱতী আপোনালোকে আগবঢ়াই দিয়ক অসমৰ বিহু মঞ্চলৈ, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। মই এইখিনিতে তিনিওগৰাকীকে এবাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ, ল'ব বিচাৰিছে। আমাৰ আৰু বহুতো উপহাৰ আছে বিহু সম্ৰাজ্ঞীলৈ। আমি আদৰিছোঁ কোকাকোলা কোম্পানীৰ ইষ্ট জোনৰ ডিৰেক্টৰ মোহিত নাৰদ।
দেৱীয়ে ৱাশ্বিং মেচিন টিভি ৰেফ্ৰিজাৰেটাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ 1,10,000 কাপোৰ মেখেলা বহুমূলীয়া উপহাৰ এইদৰে আগবঢ়াইছে বহুমূলীয়া উপহাৰ প্ৰদান কৰিব নৱ শৰ্মাই শ্ৰীযুত নৱ শৰ্মাই মিলজনৰ এটি বহুমূলীয়া উপহাৰ মিলজনে আগবঢ়াইছে প্ৰদান কৰিব নৱ শৰ্মাই শ্ৰী বিজু হাজৰিকাই সাংস্কৃতিক সম্পাদক শ্ৰীযুত অৰুজ কুমাৰ বিষয়াদেৱক মই আগৰপৰাই অনুৰোধ জনাইছোঁ ডাবৰ কোম্পেনীয়ে দিয়া উপহাৰটি বিহু সম্ৰাজ্ঞীলৈ ডাবৰ কোম্পেনীয়ে দিয়া উপহাৰটি এয়া বিহু সম্ৰাজ্ঞীলৈ আগবঢ়াইছে 10,000 বিহু সম্ৰাজ্ঞীয়ে লাভ কৰিলে এইবাৰ মুঠ 1,10,000 টকা অতিক্ৰম কৰিলে আৰু পাৰ কৰাৰ বাবে ইমান সুন্দৰকৈ অনুষ্ঠানটি আগবঢ়াই নিয়াৰ বাবে গুৱাহাটী বিহু সন্মিলনীৰ প্ৰতিগৰাকী সদস্যাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ঐতিহ্যমণ্ডিত বিহুখন গুৱাহাটী বিহু সন্মিলনী 1952 চনত আৰম্ভ হোৱা এই বিহুখনি আপোনালোকে যি ধৰণেৰে পৰম্পৰাগতভাৱে আগবঢ়াই নিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু আৰু এনেদৰে যাতে এই যাত্ৰা অব্যাহত থাকক তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ পুনৰবাৰ আমাৰ বিহু সম্ৰাজ্ঞী সেৰুশ্ৰী শইকীয়া বিহু ৰাণী পাহাৰী বুঢ়াগোহাঁই আৰু আমাৰ বিহু কুঁৱৰী ঋতুপৰ্ণা দাসলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভগৱানৰ ওচৰত তিনিওগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি লৈছোঁ আৰু প্ৰতি বছৰে যাতে আমাৰ বিহু সন্মিলনীৰ সভাপতি অশোক কুমাৰ বিষয়াদেৱৰ সুযোগ্য কন্যা বৰপৰাণী বিষয়া সকলোৱে অকণমান মৰম যাচক আশীৰ্বাদ দিয়ক এয়া আমাৰ বনলতা দাস ডেকাৰ জয়শ্ৰী হাজৰিকা মীৰা দাস জয়ন্তী ভৰালী নিৰ্মালী দাস পূজা শৰ্মা আৰু লগতে আমাৰ বিহুকলী সমূহ সদস্যাই মৰম যাচিছোঁ বৰষালৈ কি ক'বা বৰষা আবেগিক মুহূৰ্ত এইখন বিহুতে মই কৈছোঁৱেই জন্মৰ পৰা চকু মেলি প্ৰথম বিহু দেখিছোঁ বিহু শিকিছোঁ বিহু মানে কি জানিছোঁ গতিকে এইখন বিহু মঞ্চ মোৰ হিয়াৰ আপোন কথা দিছোঁ বিশেষ অসুবিধা নহ'লে জীৱনৰ শেষ উশাহলৈকে এইখন মঞ্চৰ লগত সদায় জড়িত হৈ থাকিব